10 ছেপ্টেম্বৰ তাৰিখে যাব আৰু চীনত নেদেখা ঠাই দেখাব আপোনালোক ধুনীয়াকৈ ভূকন দাই আৰু আমি এক্সাইটেড হৈ আছোঁ সেই ভিডিঅ' চাবা পুৰা একদম সেই জিমৰ পৰা নামিছে জিমৰ তলতে মানে ৰেষ্টুৰেণ্টখন আছে সি গমেই পোৱা নাই এইটো জিমত জিম হৈ আছোঁ গম পোৱা নাছিলোঁ বঢ়িয়াকৈ আমি এতিয়ালৈ যাওঁ নিমন্ত্ৰণ হোটেলত ভাত পানী খাই ল'লোঁ বহুত বেছি ভোক লাগিছিল ৰাতিপুৱাৰ পৰা একদম টিকা ভাতা ৰ'দ দিছে টিকা ভাতা মানেতো জানছে আপোনালোকে আৰু ইথেন যে আছোঁ আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূকন পাঠক আপোনালোকসকলে জানে ভূকন পাঠক চিনি পায় তেখেতৰ ঘৰত যাম তেখেতে মোৰ নিজৰ দাদাৰ নিচিনা তেখেতে মোক বহুত বেছি মৰম কৰে তেখেতৰ লগত এটা ঠাইত যাম ধুনীয়া ঠাইত ক'ত যাম কি কথা গোটেইখিনি কথা ভিডিঅ'টো শেষলৈ চালে গম পাব বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ ব'লক ইথেন যাই থাকোঁ আৰু মোৰ বাৰ্থডে আহি আছে জন্মদিন আহি আছে আৰু ভূকন দা গাড়ীত বহি লৈছোঁ ইথেন আমি যাই আছোঁ ক'ত যাই আছোঁ ভূকন দা বৰপেটা ৰোড গৈ আছোঁ স্পেচিয়েল ভিডিঅ' বনাব গৈ আছোঁ আকৌ ঘৰত আহি ঘৰত মাক মাত দি গুৱাহাটী গুচি যাম আৰু ভূকন দা আজি মই গুৱাহাটী যাব পাৰোঁ চাই আছোঁ বাৰু যদি মিলে আৰু এনেকৈ আৰু ভূকন দা যাই আছে চাইনা চীন দেশত যাই আছে আমাৰ লগত যুদ্ধ গম পাই আমাৰ ভাৰতৰ লগত চীনৰ কিমান এটা যুদ্ধ লাগি থাকে সেই দেশত যাই আছে আৰু ভূকন দা কোন তাৰিখে যাব 10 ছেপ্টেম্বৰ তাৰিখে যাব আৰু চীনত নেদেখা ঠাই দেখাব আপোনালোক ধুনীয়াকৈ ভূকন দাই আৰু আমি এক্সাইটেড হৈ আছোঁ সেই ভিডিঅ' চাবা ক'ব নালাগে কিন্তু চাইনা আমাতছে বহুত ওপৰত আছে ওপৰত তাৰমানে সেই কৰিছে গ্ৰ' কৰিছে সিহঁতৰ তুমি মেট্ৰ' চাবানে বুলেট ট্ৰেইন চাবানে বহুত ট্ৰেইন সেইবিলাকৰ পৰা আমি ইনস্পায়াৰ ল'ব লাগে কেতিয়াবা কি হয় শত্ৰুৰ পৰা আমি শিকিব লাগে ভাল বস্তু শত্ৰুৰ পৰা শিকিব লাগে সেইটোৱে কথা গৈ চাম মানুহবিলাক কেনেকুৱা আমি শুনিছোঁ মানুহবিলাক ইমান ভাল বোলে বহুত ভাল পলিটিকেলটো সম্পূৰ্ণ বেলেগ থাকে কিন্তু তাৰ লোকেল মানুহ আমাৰ ইণ্ডিয়াৰ মানুহখিনি যেনেকুৱা ভাল অতিথি চাইনাৰ মানুহ কেনেকুৱা নাজানো আৰু গ'লে গম পাম কিন্তু জেনেৰেলি বেয়া বুলি শুনা নাই ভালে বুলি শুনিছোঁ গম পাম চাইনাৰ গোটেইখিনি বস্তু দেখাব ভূকন দাই চাইনা যোৱাৰ আগতে আমি আহি পালোঁ বৰপেটা ৰোডৰ ফেশ্বন চিটিত আৰু ফেশ্বন চিটিতে এটা ভিডিঅ'ৰ কামত আহিছোঁ ভিডিঅ'টো ভালদৰে বনালোঁ তাৰপিছত ভালদৰে কথা পাতিছোঁ ৰ'ব আমি বৰপেটা ৰোডৰ পৰা আহি গ'লোঁ ফেশ্বন চিটিৰ পৰা এইফালে ভূকন দা আছে ভূকন দা কেনে লাগিল ভালে লাগিল আগতে গৈছোঁ বঢ়িয়াকৈ আমি তোমাক লগ পাই বেছি ভাল লাগছে বহুত দিনৰ মূৰত লগ পালোঁ লগ পাওঁ পালোঁ আৰু ভাল লাগছে আৰু ভূকন দা আৰু মোৰ মানে বহুত দিন মূৰত লগ পাই হৈ থাকে ভূকন দাই ঘৰত আহিলেহে আমি লগ হওঁ বহুত বেছি ভাল লাগে ভূকন দাই মোৰ নিজৰ দাদাৰ নিচিনা আৰু ভূকন দাই মোক বহুত বেছি মৰম কৰে আৰু তাৰে পৰা ভূকন দাই চীনত যাই আছে সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে ঘূৰি আহে চীনৰ পৰা থেংক ইউ ইমান ডাঙৰ এখন দেশ ইমান আমিও জানিব বিচাৰি আছোঁ যে তাৰে কেনেহেন কি বস্তুবিলাক এনেকৈ হঠাতে গুৱাহাটী আহি পালোঁ ভূকন দাৰ লগত আৰু ভূকন দাৰ লগত গুৱাহাটী আহি পাই আমি এখন ৰেষ্টুৰেণ্টত মানে ভাত খাব ৰখিছিলোঁ আৰু ৰেষ্টুৰেণ্টৰ তলতে আমাৰ ইণ্ডিয়ানত লগ পালোঁ এইফালে আমাৰ চন্দন কেনে খবৰ খবৰ ভাল বহুত ভাল বহুত দিনৰ মূৰত হঠাতে লগ পালোঁ গুৱাহাটীত দাদাৰে ল'ৰা গমেই পোৱা নাই নিজৰ দাদা হয় মোৰ আৰু তাতে লগৰ মানে খবৰে মানে সি যে আহিছোঁ মই ইয়াকে সি গমেই পোৱা নাই আৰু ময়ো গম পোৱা নাই সি যে ইয়াতে থাকে জিমটো আছে ওপৰত সি গমেই পোৱা নাছিলোঁ আহি পালোঁ গুৱাহাটীৰ পৰা আৰু ঘূৰিলোঁ ফুৰিলোঁ বহুত বেছি ভাল লাগিল গুৱাহাটীত আৰু ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টত ভূকন দাৰ লগত খালোঁ আৰু বহুত বেছি ভাল লাগিল আৰু ভূকন দাও চাইনা গুচি গ'ল সকলোৱে আশীৰ্বাদ কৰোঁ ভূকন দাক যাতে ভালে ভালে ঘূৰি আহে আৰু আজি মই ঘৰ আহি পাইছোঁ গুৱাহাটীত বেছি ভিডিঅ' কৰি থকা নাই আৰু আজি ঘৰত আহি পাইকে ৰাতিপুৱা শুই উঠিছোঁ আৰু উঠি পাইকে এইফালে মোৰ পৰীক্ষা আছে ADREৰ গ্ৰেড 3 এক্সাম আছে সকলোৱে দিব গম পাইছে আজি গ্ৰেড 3 এক্সামত কিমান বেছি একদম বহুত বেছি ষ্টুডেণ্টে এপ্লাই কৰিছিল আৰু তাৰে মাজত বহুতে দিব কিছুমানে নেদেও এনেহেন আৰু বহুত বেছি ৰুল ৰেগুলেশ্যনো দিছে আৰু 10টা বজাৰ পৰা আজি দিনৰ 10টা বজাৰ পৰা 1:30 বাজিলৈ মানে চব মানে নেটৱৰ্ক কানেকশ্যনটো বন্ধ কৰি দিব ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিব আৰু ধুনীয়াকৈ যাই থাকোঁ মোৰ পষ্টে বজালী ডিষ্ট্ৰিক্ট হৈছে আপোনালোকে গম পায় বজালী একাডেমি অফ এক্সিলেণ্ট নেকি না এক্সিলেণ্ট অফ একাডেমি কিবা এখন কলেজ বলক যাই থাকোঁ হেলমেট চেলমেট লৈছোঁ চেফটিৰ কাৰণে এইফালে মই বাইক লৈ যাম ধুনীয়াকৈ এইফালে বাইদেউ যাব মোৰ লগত বাইদেউ কেনে খবৰ বাইদেউ ক'ত পঢ়ছে পাঠশালা ক'ত আছিল আনন্দৰামত পঢ়ছে ধুনীয়াকৈ এইফালে জেঠীমাই আমাক মাত দিবা আহিছে বঢ়িয়া যাই থাকোঁ ইথান আহি পালোঁ আমি সৰ্থেবাৰী আৰু সৰ্থেবাৰীত জানে আপোনাৰ কাবিতালৰ বিখ্যাত আৰু এইফালে চব হেলমেট লৈ লৈছোঁ হেলমেট মানে কি আজিকালি পিন্ধিব লগা হয় নাই আজি মানে ৰাতিপুৱা আহিছোঁ না আৰু পুলিচ চুলিচ উঠাই নাই এইফালে বাইদেউ আছে বাইদেউ কেনে আছে সৰ্থেবাৰী হৈছে এইটো মানে মেইন চৌক ইফালেদি গ'লে আপুনি যদি এনেকৈ ইফালেদি যায় এইটো ৰাস্তাদি গ'লে আমাৰ নলবাৰী টাউন পায় আৰু ডাইৰেক্ট চিধাই গ'লে মানে ডাইৰেক্ট পাটাচাৰকুছি টিহু হওক পাঠশালা হওক এনেহেনকৈ যাব পাৰি এতিয়া আমি চিধাই যাম মানে এইটো ৰাস্তাই চিধাই যাম বঢ়িয়াকৈ পৰীক্ষা দিলোঁ আৰু বহুত বেছি ভাল লাগিল আৰু কেনেহেন আহিছে কুৱেশ্যন মই ঘৰত যাই ধুনীয়াকৈ কৈ আছোঁ আৰু দুজন বন্ধু লগ পালোঁ আমি পৰীক্ষা দি থাকোঁতে আমি একেলগে বহিছোঁ মানে না এটা ৰুমতে বহিছোঁ বাহিৰত চব যাব লগা হৈছে আমাৰ হাৱেৰ ইফালে দেখি আনন্দৰাম বৰুৱা একাডেমি নেকি জ্ঞান
তাৰপিছত মই আহিব লগা হৈছে এক্সিলেণ্ট একাডেমী বহুত বেছি একদম মানে দৌৰা-দৌৰি হৈছে সেইকাৰণে ব্লগ কৰিব পৰা নাই এতিয়া ধুনীয়াকৈ বাইদেউ আনব যাই আছোঁ পৰীক্ষা হ'লে পৰা ওলাই আহিলোঁ আমি একে বৰপেটা ইয়াৰ তোমাৰ ঘৰ কি ক'ত বৰপেটাই মোৰ বৰপেটাতে এই বঢ়িয়া বাবা বঢ়িয়া। কি? জয় বঢ়িয়া কয়লাবাৰ মানুহ আমি ব'লক এতিয়া যাই থাকোঁ আৰু দুটা বাই বাই দিওঁ ব'লা এইফালে বাইদেউক লৈ আহি পালোঁ বাইদেউ কেনে হ'ল পৰীক্ষা বঢ়িয়াকৈ আমি এতিয়ালৈ চাওক নিমন্ত্ৰণ হোটেলত ভাত পানী খাই ল'লোঁ বহুত বেছি ভোক লাগিছিল সেইকাৰণে হোটেল চাওক পূৰা গাঁতাত আছে মানে পূৰা একদম পুখুৰীত থকা নিছে সেইকাৰণে হোটেলখন বহুত বেছি একদম টেষ্টি খানা আৰু পেট পূৰা একদম পূৰা ভোক লাগি আছে না ৰাতিপুৱাৰ পৰা আৰু এইফালে চাওক জাম চাওক আহি আমি ঘৰ পামেই আৰু অলপমান আছে আৰু বিয়া গুচি পাম আমি কাপলাবৰীৰ ওপৰত আছোঁ কাপলাবৰী বিল যি আছে তাৰে ওপৰত আছোঁ আৰু বহুত বেছি ভাল লাগিল পৰীক্ষাটো দি মানে থাৰ্ড গ্ৰেডৰ পৰীক্ষা মানে মই আগত দিব নাছিলোঁ ফ'ৰ গ্ৰেডৰ পৰীক্ষাই দিছিলোঁ কিন্তু থাৰ্ড গ্ৰেডৰ পৰীক্ষা দি ভাল লাগিল মানে মাইনাছ মাৰ্কো আছে না মাইনাছ পইণ্টো আছে আৰু তাৰে পৰাঞ্চি ধৰি লওক ৰিজনিংখিনি মানে বহুত বেছি ইজি আহিছে আৰু ধৰি লওক ইংলিছ গ্ৰামাৰখিনিও ইজি হৈছে যিবিলাকে পঢ়িছে মানে ধৰি লওক পৰীক্ষা আগৰ 2 মাহ 3 মাহ আগৰ পৰা যিবিলাকে পঢ়িছে তেওঁলোকৰ মানে পৰীক্ষা ফাটাফাটি হৈছে আৰু যিবিলাকে পঢ়া নাই তেওঁৰ পৰীক্ষা বেয়া হ'বই এতিয়া আমি ঘৰ পামে আৰু গধূলি হৈ গ'ল আৰু অহাকালি মোৰ বাৰ্থডে সকলোৱে জানে আপোনাৰ 16 ছেপ্টেম্বৰত মোৰ বাৰ্থডে ব্লগো আহি আছে ধুনীয়াকৈ বাৰ্থডে ধুনীয়া আয়োজন কৰিছোঁ আপোনাৰ নেক্সট ব্লগত দেখা হ'ব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰুক মৰম কৰিব ৰাজ ব্লগছ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই আৰু সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিবিলাকে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে এডিআৰই পৰীক্ষা কোনে কোনে দিছে কমেণ্ট কৰি ক'ব আৰু কেনেহেন হ'ল আপোনালোকৰ পৰীক্ষা সেইটো কমেণ্ট কৰি ক'ব বাই বাই